जानिबा गतिके मैं लिखि दिसु जे नन्हा माने छोटासा मंजिल लक्ष्य एटिया तुमालोके साबा মই কেনেকে তোমালোকক আমি কবিতাটো পঢ়োতে কি কি কথা জানিব লাগিব তাৰ পিছত ইয়াত এটো যে এটা গান এটো আমি কেনেদৰে মনত ৰাখিম এটো পৰীক্ষা তোমালোকৰ হলি দখাৰি লিখিবলৈ আহিব কিন্তু আমি দখাৰি লিখিবলৈ যেতিয়া দিব আমি কেনেকে লিখিম যদি আমি মুখস্থ কৰিবলৈ যাওঁ পৰকে কবিতা এটা মুখস্থ কৰোতে অকমান টাইম লাগে নহয় জানো গতিকে আমি এটা কথা জানো যে এটো হৈছে এখন সিনেমাৰ গান সিনেমাখনৰ নামটো কি বাৰু ক'ব পাৰিবানে Son of India good আৰু ইয়াৰ সংগীতকাৰ কোন ক'ব পাৰিবা নওশাদ আলী ৰাইট তোমালোকৰ কিতাপত দিয়া আছে চাইবা গীতকাৰ হৈছে শাকিল বদায়ুনি আৰু গায়িকা হৈছে শান্তি মাথুৰ গতিকে আমি এটো আজি ক্লাছৰুমতে মুখস্থ কৰিম সাজু আছানে আদানা গুড ঠিক আছে আমি আজি এটো ক্লাছতে মুখস্থ কৰিম আৰু আমি ঘৰলে ইয়াৰ কোনো এটা অংশ ঘৰলে নাথাও গুটেটো ক্লাছতে পঢ়ি ক্লাছতে মনত ৰাখিম হ'ব নাই হ'ব ঠিক আছে প্ৰথমতে মই তোমালোকক এটো কেনেকে গায় তোমালোকে নিশ্চয় শুনিছা গানটো শুনিছা নাই শুনিছা গতিকে কেনেকেনো গায় বা আমি কেনেকে ইয়াৰ ভিতৰত সোমাব পাৰিম কেনেকে গাম কি কৰিম আমি এবাৰ প্ৰেক্টিছ এটা কৰিম ঠিক আছে মই তোমালোকক প্ৰথম পেৰাগ্ৰাফটো অকমান গাই শুনা তাৰপিছত তোমালোকে মোৰ লগত সহযোগ কৰিবা হ'ব নাই ঠিক আছে नन्हा मुन्ना राही हूँ देश का सिपाही हूँ बोलो मेरे संग जय हिंद जय हिंद जय हिंद जय हिंद जय हिंद रास्ते पे चलूंगा ना डर डर के चाहे मुझे जीना पड़े मर मर के मंजिल से पहले ना लूंगा कहीं दम आगे ही आगे बढ़ाऊंगा कदम दाहिने बाएं थम ঠিক আছে ভাল পাইছানে মই ইমান গান গাব নেজানো তথাপিও তোমালোকক যাতে তোমালোকে ভাল পোৱা বা সোনকালে মুখস্থ হওক মনত ৰখক সেইকাৰণে অকণমান চেষ্টা কৰিছো ঠিক আছে বেয়া হ'লে নাহাঁহিবা দেই এতিয়া তোমালোকে মোৰ লগতে সহযোগ কৰিবা আমি প্ৰথম পেৰাগ্ৰাফটো গাম হ'বনে नन्हा मुन्ना राही हूँ देश का सिपाही हूँ बोलो मेरे संग जय हिंद जय हिंद जय हिंद जय हिंद जय हिंद रास्ते पे चलूंगा ना डर डर के चाहे मुझे जीना पड़े मर मर के मंजिल से पहले ना लूंगा कहीं दम आगे ही आगे बढ़ाऊंगा कदम दाहिने बाएं थम ঠিক আছে ভাল লাগিছেনে গুড এতিয়া তোমালোকৰ প্ৰথম পেৰাগ্ৰাফটো তোমালোকে আমিতো ঘৰত গান গাওঁ গান গোৱা নোগোৱা আমি বিচনা এখন পাৰোঁতে ৰুমটো সাৰোঁতে হয়নে খোৱাৰ পৰা উঠি বা কিতাপখন পঢ়িবলৈ উলিয়াইছোঁ কিবা এটা কৰিছোঁ আমি গুণগুণাই থাকোঁ গান গাই থাকোঁ হয়নে নহয় গতিকে মই আশা কৰিছোঁ আজি ঘৰত গৈ তোমালোকে যে গুণগুণাবা যিকোনো গান যিটো গানেই গাবা তোমালোকে এইটোকে গাই থাকিবা ঠিক আছে যেতিয়া তোমালোকে এইটোকে গাই থাকিবা তেতিয়া তোমালোকৰ সোনকালে মনত ৰখি যাব আৰু তোমালোকে তেতিয়া কি হ'ব এইটো কষ্ট কৰিব নালাগে আৰু এইটো মই বোলে ঘৰত পঢ়িম মুখস্থ কৰিম লিখিম ইমান কষ্ট কৰিব নালাগে আৰু লিখি যাওঁতেও তোমালোকে মন কৰিবা যেতিয়া আমি কবিতাটো লিখিম প্ৰথমতে তোমালোকে কবিতাটো চাই পেলাই লিখিবা ঠিক আছে প্ৰথম 10 শাৰী তোমালোকে চাই লিখিবা তাৰপিছত তোমালোকে সেই 10 শাৰী চাই লিখাৰ পিছত কবিতাটো 5 মিনিট প্ৰথম যিটো পেৰাগ্ৰাফ 5 মিনিট তোমালোকে একান্ত মনেৰে চাবা তাত থকা প্ৰতিটো শব্দৰ বানান তোমালোকৰ তেতিয়া কি হ'ব মন মগজুত এটা স্থায়ী ৰূপে সোমাই যাব আৰু যেতিয়া তোমালোকে ভালদৰে চাবা চাই তোমালোকে চেষ্টা কৰিবা তাৰ দুটা শাৰী লিখিবলৈ দুটা
কেইটা ভুল হৈছে চাবা তাৰ পিছত দুটা লিখিবা তাত কেইটা ভুল হৈছে চাবা ঠিক তেনেদৰে তোমালোকে যেতিয়া 10টা শাৰী লিখিবা তোমালোকৰ তাত টোটাল কেইটা বানান ভুল হ'ল ওলাই পৰিব আৰু সেইটো তোমালোকে বহীখনত তলত একদম শুদ্ধকৈ গোটেইখিনি লিখিবা লিখাৰ পিছত তোমালোকৰ কি হ'ব বানানটো আৰু ভুল নহয় নেক্সট বাৰ তোমালোকে যেতিয়া গোটেই কবিতা 10 শাৰী লিখিবা মই তোমালোকক 100% এছুৰেঞ্চ দিছো তোমালোকৰ তাত চাবা তোমালোকৰ 10 শাৰী কবিতাত একটাও বানান ভুল নহয় যদি এইটো ফৰ্মুলা তোমালোকে ইউজ কৰা ঠিক আছে গতিকে এনেকৈ আমি কবিতাটো প্ৰথমতে মনত ৰাখিম তাৰপিছত আমি লিখিম তোমালোকৰ বাকীখিনি পাঠটো সেই একে ধৰণে আমি এপ্লাই কৰিম হা কিছুমান মেথড আমি ইউজ কৰিম সাধু পঢ়োঁতেও সেইখিনি মেথডেৰে আমি সাধুখিনি পঢ়িবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া প্ৰথম যিটো পেৰাগ্ৰাফ প্ৰথম পেৰাগ্ৰাফটো কি কৈছে নन्हा मुन्ना राही हूँ देश का सिपाही हूँ এতিয়া মই তোমালোকক তাত লিখি থৈছো নन्हा মানে কি হয় छोटा सा সৰু হয়নে গতিকে কৈছে नन्हा मुन्ना राही हूँ देश का सिपाही हूँ সেই সৰু সৰু কণ কণ শিশুসকলে কৈছে যে আমি সৰু সৰু ল'ৰা ছোৱালী আমি দেশৰ ভৱিষ্যত বুজি পাইছানে আৰু তেওঁলোকে দেশৰ ভৱিষ্যত হৈ পেলাই কি হ'ব বিচাৰিছে সিপাহী সেনা হয়নে যে তেওঁলোকে দেশৰ সেৱা কৰিব বিচাৰিছে দেশ মাতৃক সেৱা কৰিব বিচাৰিছে তেওঁলোকৰ এটা সপোন আছে যে তেওঁলোক দেশৰ সিপাহী হ'ব দেশক নিৰাপত্তা প্ৰদান কৰিব বুজি পালা তাৰ পিছত আহিছে बोलो मेरे संग जय हिंद আৰু তেওঁলোকে কৈছে যে সেই কণ কণ শিশুসকলে কৈছে যে তোমালোক সকলোৱে মোৰ লগতে এটা কণ্ঠস্বৰে কোৱা যে জয় হিন্দ হয়নে নহয় रास्ते पे चलूंगा ना डर डर के चाहे मुझे जीना पड़े मर मर के এটা কৈছে যে যেতিয়া আমি ৰাস্তাত যাম যিকোনো ৰাস্তা আমি আমাৰ জীৱনৰ ৰাস্তাটো সঠিক পথত যোৱাৰ ক্ষেত্ৰত আমি কেতিয়াও ভয় ভয়কে নাযাওঁ এটা চাবা আমি যেতিয়া কিবা এটা কাম কৰোঁ ভয় ভয়কে কৰোঁ এইফালে যাম যাব ভয় লাগে কিবা হ'ব নেকি ভাবো নে নাভাবো গতিকে সেই ভয় ভয় ভাৱটো কণ কণ শিশুসকলে কৈছে আমাৰ মনত সেই ভয় ভয় ভাৱটো নাথাকিব আমি ভয় ভয়কে নাযাওঁ আমি যিটো ৰাস্তাত যাম নিৰ্ভীকভাৱে যাম ঠিক আছে নে চাহে মুझे जीना पड़े मर मर के লাগিলে আমি যদি গম পাওঁ যে আমাৰ ৰাস্তাটো কণ্টকময় অৰ্থাৎ কাইটেৰে ভৰি আছে তথাপিও আমি ভয় ভয় ভাৱেৰে নাযাওঁ বুজি পাইছানে ভয় ভয় ভাৱ লৈ পেলাই আমি ৰাস্তাত নাযাওঁ লাগিলে তাৰ কাৰণে আমি যদি মৰি মৰিও যি থাকিব লাগে বহুত কষ্টৰেও যদি যি থাকিব লাগে আমি তাৰ বাবে সাজু আছো ঠিক আছে নে গতিকে দেখিছানে কণ কণ শিশুসকল তোমালোকৰ নিচিনা শিশু তেওঁলোকৰ মনত কিমান এটা ডাঙৰ ভাৱ আছে চিন্তা কিমান ডাঙৰ দেখিছা দেশৰ ভৱিষ্যতৰ কাৰণে দেশৰ নিৰাপত্তাৰ কাৰণে কিমান ভাল চিন্তা কৰিছে আৰু নিৰ্ভীক হ'ব লাগে তোমালোকৰ মনত সেই অটুট সাহটো থাকিব লাগিব যে আমি যিকোনো এটা কাম কৰাৰ আগত আমি যদি ভয় ভয়কে কামটো কৰোঁ তেতিয়াহ'লে আমি কেতিয়াও সফল হ'ব নোৱাৰিম বুজি পাইছানে সেইকাৰণে আমি যিয়ে কাম নকৰোঁ আমাৰ মনত নিৰ্ভীকতাৰ ভাৱটো থাকিবই লাগিব তেতিয়াহে আমি সফল হ'ব পাৰিম मंजिल से पहले ना लूंगा कहीं दम যেতিয়ালৈকে আমি আমাৰ লক্ষ্য স্থানত উপনীত হ'ব নোৱাৰোঁ তেতিয়ালৈকে আমি শান্তিৰে বহি নাথাকোঁ বুলি কৈছে বুজি পাইছানে আমি যে কওঁ কেতিয়াবা যে যেতিয়ালৈকে মই মোৰ লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ মই শান্তিৰে বহি থকা বিধৰ নহয় কওঁ নে নকওঁ কওঁ কিন্তু সেই বস্তুটো আমি কাৰ্যক্ষেত্ৰত পালন কৰিব লাগিব কণ কণ শিশুসকলে কাৰণ তোমালোকৰ ওপৰত দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক আমি কওঁ নে নকওঁ যেহেতু আমি তেনেকৈ কওঁ তোমালোকৰ ওপৰত দেশৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে তোমালোকে এদিন দেশৰ ভাল নাগৰিক হ'ব লাগিব গতিকে তোমালোকে এনেকুৱা কিছুমান কাম কৰিবা যিটো কাম সকলোৰে বাবে যাতে স্মৰণীয় হয় ঠিক আছে সকলোৱে যাতে কৈ থাকে তোমালোকৰ নাম লৈ থাকে সেই তেনেকুৱা কাম আমাৰ শিশুসকলে কৰাটো উচিত আৰু মঞ্জিল হৈছে মঞ্জিল মানে কি জানানে সেইটো লিখি থোৱা আছে তোমালোকৰ লক্ষ্য আমাৰ যিটো লক্ষ্য স্থান সেইটো কথা কৈছে ঠিক আছে आगे ही आगे बढ़ाऊंगा कदम যেতিয়ালৈকে মই মোৰ লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ মই মোৰ ভৰি সদায় আগলৈহে আগবঢ়াই যাম কেতিয়াও পিছ পৰি নাযাওঁ ঠিক আছে আমি যাতে পিছলৈ ভৰি দিবলগীয়া নহয় সেই কথাটোৱে কণ কণ শিশুসকলে কৈছে তেওঁলোকৰ মনত যিটো সপোন আছে দেশক লৈ পেলাই সেই
সপোনটো তেওঁলোকে পূৰণ কৰিব বিচাৰিছে ঠিক আছে নে বুজি পালো নে বুজি পাইছা নাই ঠিক আছে এতিয়া এইটো তোমালোকে আকৌ এবাৰ আমি পিছত গোটেইটো কাম প্ৰেক্টিছ কৰি এতিয়া আমি আহিছোঁ নেক্সট পেৰাগ্ৰাফটোলৈ চাবা হা মই অকণমান তোমালোকক ছেকেণ্ড পেৰাগ্ৰাফটো আকৌ এবাৰ গুণগুণাই দিম তাৰপিছত তোমালোকে গাবা धूप में पसीना बहाऊंगा जहाँ हरे भरे खेत लहराएंगे वहाँ धरती पे पापी ना पाएंगे जन्म आगे ही आगे बढ़ाऊंगा कदम दाहिने बाएं थम ठीक है এটা তোমালোকে মোৰ লগত গাবা হা धूप में पसीना बहाऊंगा जहाँ हरे भरे खेत लहराएंगे वहाँ धूप में पसीना में बहाऊंगा जहाँ हरे भरे खेत लहराएंगे वहाँ धरती पे पापी ना पाएंगे जन्म आगे ही आगे बढ़ाऊंगा कदम दाहिने बाएं थम ঠিক আছে নে ভাল পাইছা না এটা তোমালোকে এবাৰ কোৱা তাৰ পিছত আমি এই পেৰাগ্ৰাফটো আকৌ বুজি লম ঠিক আছে धूप में पसीना में बहाऊंगा जहाँ हरे भरे खेत लहराएंगे वहाँ धूप में पसीना में बहाऊंगा जहाँ हरे भरे खेत लहराएंगे वहाँ धरती पे पापी ना पाएंगे जन्म आगे ही आगे बढ़ाऊंगा कदम दाहिने बाएं थम ঠিক আছে এতিয়া ইয়াত কি কৈছে সেকেন্ড প্যাৰাগ্ৰাফটো কৈছে ধূপ মানে কি বাৰু ৰ'দ মানে পसीना মানে কি हाँ गुड এটা কি কৈছে धूप में पसीना बहाऊंगा मैं जहाँ য'ত মানে ৰ'দত য'ত মই মোৰ ঘাম নিগৰা হয়নে ঘাম যাতে পৰি যায় हरे भरे खेत लहराएंगे वहाँ আৰু তাত কি হ'ব সোণালী গোটেই সেউজীয়া হৈ চাৰিওফালে শস্যবিলাক ফুটি উঠিব ঠিক বুজি পাইছা না কথাটো মানে ইয়াত ক'ব বিচাৰিছে যে শিশুসকলে কৈছে যে আমি তেনেকুৱা ধৰণৰ কষ্ট কৰিম যিকোনো কষ্ট এটা কৰাৰ ক্ষেত্ৰত আমি সদায় এটা কথা মন কৰিব লাগিব যেতিয়ালৈকে আমাৰ ঘাম মাটিত নপৰে তেতিয়ালৈকে সেই কষ্টৰ কোনো ভ্যালু নাথাকে কোনো মূল্য নাথাকে বুজি পাইছা আমি এনে কওঁনে নকওঁ কষ্টৰ ঘাম মাটিত পৰা কওঁনে মানে কি হয় যেতিয়া কষ্ট কৰা তাৰ চিন স্বৰূপে ক'ত প্ৰকাশ পায় আমাৰ ঘাম মানে নহয় যিমান কষ্ট কৰিবা তোমাৰ সেইখিনি দেখা পাব লাগিব ঘাম আকাৰে আৰু খেতিয়কবিলাকে তোমালোকে চাবা যোনে খেতি কৰে খেতিয়কৰ মাটিত ঘাম পৰি যায় তেওঁলোকে দিনৰ দিনটো কষ্ট কৰি পেলাই শস্য উঠায় বুজি পালা গতিকে ইয়াত সেইকাৰণে কৈছে যে ধূপ মে পसीना बहाऊंगा जहाँ মই মোৰ নিজৰ আমাৰ শিশুসকলে কৈছে যে ঘাম মাটিত পেলাই খেতি কৰিম তেতিয়া সেই খেতিত কি হ'ব ধুনীয়াকৈ একদম ফলে ফুলে জাতিষ্কাৰ হৈ শস্যবিলাক উঠি আহিব বুজি পালা ধৰতি পে পাপী না পাएंगे जन्म আৰু এইখন পৃথিৱীত এইখন জন্মভূমিত এই মাতৃভূমিত যাতে কোনো পাপীয়ে জন্ম ল'ব নোৱাৰে आगे ही आगे बढ़ाऊंगा कदम সদায় আমি আমাৰ লক্ষ্য স্থানৰ কাৰণে আমি আগবাঢ়ি গৈ থাকিম বুজি পাইছা নে যেতিয়া শিশুসকলৰ মনত এই ভাৱধাৰাটো জাগ্ৰত হ'ব তেতিয়া তোমালোকে চাবা কেতিয়াও শিশুসকল কোনো মানুহ পৃথিৱীত কেতিয়াও পাপীৰ জন্ম নহয় যেতিয়া আমাৰ মনবিলাক শুদ্ধ হ'ব হয়নে প্ৰত্যেকৰে মনবিলাক যেতিয়া শুদ্ধ হ'ব তেতিয়া পৃথিৱীত সেই পাপৰ কেতিয়াও ইয়াত খেলা নচলে পাপ কোনে কৰে যেতিয়া আমাৰ মনত বেয়া ভাৱ থাকিব হয়নে নহয় বেয়া ভাৱ থাকিলে আমি পাপ কাম কৰিম যদি আমি শিশুসকলে সেই মনতে প্ৰতিজ্ঞাটো লৈ এনেদৰে যদি আমি আগুৱাই আহোঁ সদায় আমাৰ নিজৰ লক্ষ্য স্থানৰ ফালে আগুৱাই আহোঁ তেতিয়া কেতিয়াও এই পৃথিৱীত পাপীৰ জন্ম নহয় হ'বনে বুজি পালানে दाहिने बाएं थम दाहिने মানে কি हो ভৰি কথা দিছা না দাহিনে हो दाहिने
बाय थम ঠিক আছে তোমালোকে যেতিয়া গাবা তোমালোকক তেনেকৈ প্ৰেক্টিছ কৰি গাবা এতিয়া আমি আকৌ এবাৰ সেকেন্ড স্টেজটো তোমালোকক এবাৰ গাই দিম তেতিয়া হেতি কমপ্লিট হৈ যাব কাৰণ তোমালোকে গাওঁতে অকমান মিলা নাই যেন লাগিছে এবাৰ আকৌ মোৰ লগতে সহযোগ কৰিবা ঠিক আছে धूप में पसीना में बहाऊंगा जहां हरे भरे खेत लहराएंगे वहां धूप में पसीना में बहाऊंगा जहां हरे भरे खेत लहराएंगे वहां धरती पे पापी ना पाएंगे जन्म आगे ही आगे बढ़ाऊंगा कदम दाहिने बाएं थम ঠিক আছে বুঝি পাইছা নে হাত দাঙা গুড সবে বুজিছা না ঠিক আছে তোমালোকে ভাল লাগিছে নাই ভাল লাগিছে এনজয় কৰিছা ঠিক আছে তেতিয়া হলে ইয়াত তোমালোকৰ আৰু তিনটা থাকি গ'ল नया है जमाना मेरी नई है डगर देश को बनाऊंगा मशीनों का नगर भारत किसी से रहेगा नहीं कम आगे ही आगे बढ़ाऊंगा कदम এতিয়া আমি এই স্টেজটো তোমালোকৰ কাইলে পঢ়িম কাইলে আৰু এটো তোমালোকৰ আজিলৈকে আমি দুটা পঢ়িলো দুটা প্যাৰাগ্ৰাফ আমি কমপ্লিট কৰিছো ফাৰ্স্ট আমি দুটা বুজি পাব লাগিব দুটা প্যাৰাগ্ৰাফ দুটা আমি লিখি চাম দুটা গাই চাম ঠিক আছে আৰু দুইটাত যিখিনি টান টান ওয়ার্ড আছে হেখিনি আমি আন্ডারলাইন কৰিম বুজি নাপালে মোক সুধিবা আৰু ঘৰত প্ৰেক্টিস কৰিবা ঠিক তোমালোকে প্ৰত্যেকটো কবিতা পঢ়োতে হেখিনি কথা মন কৰিবা ঠিক আছে নে তেতিয়ালে হ'ব আজিলে আমি ইমানতে এৰিছো আশা কৰিছো তোমালোকে ক্লাসটো কৰি ভালে পাইছা আৰু নেক্সট ক্লাছত তেতিয়ালে পুনৰ লগ পোৱাৰ আশাৰে আজিলে এৰিছো থ্যাংক ইউ